এটা মোস্ট ইম্পৰ্টেণ্ট টপিক আমাৰ অসমৰ যিমানখিনি বৰ্ডাৰ এৰিয়া আছে তাৰ বিষয়ে চাওঁ আহক। ফাৰ্ষ্ট অফ অল আমাৰ অসমে দুটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, এটা হৈছে আপোনাৰ ভূটান আৰু বাংলাদেশ। এইটো হোৱাৰ পিছত আপোনালোকে মনত ৰাখিব লাগিব আমাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰবোৰ। তাৰ কাৰণে এটা ট্ৰিক আছে যে হোৱাট এ নেম টম, এইটো এটা ট্ৰিক, ঠিক আছে। হোৱাটৰ ডাব্লিউ ফৰ আমাৰ ৱেষ্ট বেংগল, তাৰপিছত হোৱাটৰ বাকী এইবোৰ এৰি দিব, এ ফৰ অৰুণাচল প্ৰদেশ, তাৰপিছত নেমটো একচুৱেলি নেমটোৰ অলপ স্পেলিংটো এনেকুৱা ধৰণৰ NMM, ঠিক আছে। চ' N ফৰ নাগালেণ্ড, M ফৰ মণিপুৰ আৰু এটা M ফৰ মিজোৰাম। চ' এইটো কোনটো আগত কোনটো পিছত কনফিউজ হ'ব পাৰে, সেইটোৰ কাৰণে NA আগত আহে, ৰাইট। ত' NA টো মনত ৰাখিব, তাৰপিছত MI, অ'কে। এলফাবেটিকেলি আপুনি যদি চাওঁ এটো আগত আহে, তাৰপিছত I টো আহে, ৰাইট। আৰু তাৰপিছত আপোনাৰ টমৰ T, ত্ৰিপুৰা, তাৰপিছত M ফৰ আমাৰ মেঘালয়া, আৰু এইটো হ'ল আপোনাৰ ক্লকৱাইজ ডাইৰেকশ্যনত আমি গোটেই আমাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ্ছবোৰ আমি চালোঁ। এনেকুৱা ধৰণৰ যদি ৰিল আৰু চাব বিচাৰিছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগে, আৰু যদি আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকত চাই আছে তেতিয়াহ'লে আমাক ফ'ল' কৰি ল'ব লাগে। ধন্যবাদ।